হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আমি কণ্টিনিউ কৰিছোঁ 108 কুৱেশ্যনটোৰ পৰা। তাতে কি কোৱা আছে চাই লোৱা। ফৰ এ এলিমেণ্ট আণ্ডাৰ দ্য ইফেক্ট অফ বাই এক্সিয়েল ষ্ট্ৰেছ অফ এ নৰ্মেল ষ্ট্ৰেছ, দ্য নৰ্মেল ষ্ট্ৰেছেছ আৰ অন এ 45 ডিগ্ৰী 45 ডিগ্ৰীত আছে ইজ ইকুৱেল টু নৰ্মেল ষ্ট্ৰেছটো কিমান হয়? এইটোতো আমি পাইছোঁৱে ন, শ্বেয়াৰ ষ্ট্ৰেছৰ কথাই কোৱা নাই, বাই এক্সিয়েল ষ্ট্ৰেছ বুলি কৈছে হয়নে? তো শ্বেয়াৰ ষ্ট্ৰেছৰ যিহেতু কথা কোৱা নাই, বাই এক্সিয়েল ষ্ট্ৰেছ বুলি কৈছে, তো সিগমা এন ইজ ইকুৱেল টু সিগমা এক্স প্লাছ সিগমা ৱাই ডিভাইড বাই 2 প্লাছ সিগমা এক্স মাইনাছ সিগমা ৱাই বাই 2 কছ টুৱাইছ থিটা হ'ব বাই এক্সিয়েল ষ্ট্ৰেছ। তাৰপিছত তাতে কছ 90 হ'ব, কাৰণ 45 ডিগ্ৰী কৈছে, 45 ডিগ্ৰী 90 হৈ গ'লে 1 হৈ গ'ল হয়নে? 90 হৈ গ'লে এইটো 0 হৈ গ'ল, তো থাকি গ'ল এইটো। তো আমাৰ অপশ্যন কি হ'ব? চি, দ্য হাফ অফ দ্য ছাম অফ নৰ্মেল ষ্ট্ৰেছ, হাফ অফ দ্য ছাম অফ নৰ্মেল ষ্ট্ৰেছ, ডিফাৰেঞ্চটোতো নহয়। তো অপশ্যন 108। নেক্সট কুৱেশ্যনটো কি সুধিছে? নেক্সট কুৱেশ্যনটো সুধিছে যে কি when two mutually perpendicular principal stress are unequal but alike, the maximum shear stress is represented by, maximum shear stress to কি হ'ব? অপশ্যন বি, half the diameter of Mohr cycle। বুজি পাইছা? when two mutually perpendicular stresses are unlike, যেতিয়া দুটা মিউচুৱেলি পাৰ্পেণ্ডিকুলাৰ ষ্ট্ৰেছ আছে সেইটো আনলাইক হয়, আনইকুৱেল হয়, বাট এলাইক। এলাইক মানে কি বুজি পাইছানে? দুটা যদি টেনচাইল হয় দুটা টেনচাইলেই হ'ব, দুটা যদি কম্প্ৰেছিভ হয় দুটা কম্প্ৰেছিভেই হ'ব, সেইটোৱে। এতিয়া মেক্সিমাম শ্বেয়াৰ ষ্ট্ৰেছটো কি হ'ব? শ্বেয়াৰ ষ্ট্ৰেছটো কি হ'ব? হাফ দ্য ডায়মিটাৰ অফ দ্য মোৰ চাইকেল। সদায় মনত ৰাখিবা শ্বেয়াৰ ষ্ট্ৰেছটো মোৰ চাইকেলৰ ডায়মিটাৰ হয়। যেনেকৈ এইটো ইকুৱেশ্যনটো চোৱা, সিগমা 1 মাইনাছ সিগমা 2 ডিভাইড বাই 2। যদি ইকুৱেল হ'লে হয় তেতিয়া শ্বেয়াৰ ষ্ট্ৰেছ 0 হৈ গ'লে হয়, সিগমা 2 কেঞ্চেল হৈ গ'লে হয়, তেতিয়াহ'লে 0 হৈ গ'লে হয় যদি ইকুৱেল হ'লে হয়। নেক্সট কুৱেশ্যনটো কি সুধিছে? দ্য নাম্বাৰ অফ ষ্ট্ৰেইন ৰিডিং, হয় নাই, মানে ইউজিং ষ্ট্ৰেইন গজ needed on a plane surface to determine the principal strain and their directions are, কিমান লাগে? 3 strain gauge are needed on a plane surface, প্লেন ছাৰ্ফেচত 3টা ষ্ট্ৰেইন গজ লাগে to determine the principal strain on their direction। বুজি পাইছা? তো কুৱেশ্যন নম্বৰ 111টো চোৱা। Mohr circles can be used to determine following stresses on an inclined surface। Mohr circle কি ডিটাৰমাইন কৰে? Mohr circle can be used to determine the following stresses: principal stress, normal stress, tangential stress। কোনকেইটা ডিপাৰ্টমেণ্ট? গোটেইকেইটা ডিটাৰমাইন কৰিব পাৰিম Mohr চাইকেলত। তো অপশ্যন এ বি চি ডি গোটেইকেইটা কাৰেক্ট হয়নে? নেক্সট কুৱেশ্যন চোৱা। নেক্সট হৈ গ'ল at the principal plane of the normal stress is maximum or minimum and the shear stress is 0। at the principal plane of the normal stress is কি হ'ব? maximum or minimum and the shear stress is 0। বুজি পাইছা?